আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। ভৰ দুপৰীয়া পথাৰৰ মাজে মাজে খোজ দি সি দেখিলে তাহানিৰ চলা বিলখনৰ চিনচাপ নাই। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল চলা, বৰাগী চলা আৰু খেৰণি তিনিওখন বিল। বিশাল এলেকা জুৰি থকা বিলকেইখনৰ পাৰ চিৰসেউজীয়া গুগুল বন, পাতিদৈ, কঠবন আৰু নলখাগৰিয়ে এসময়ত গেজেপনি মাৰি আছিল। বিলৰ পানীত শিঙৰি, উৎপল ভেঁট আৰু এছোৱাত পদুমৰ পাহিয়ে ৰূপৰ পোহাৰ মেলিছিল। ৰিবৰিব বতাহে তোলা সৰু সৰু ঢৌবোৰ ৰ'দ পৰি ভগা কাঁচৰ টুকুৰা যেন হৈ চিকমিকাই উঠিছিল। মাজে মাজে ঘিলা হাঁহ, হাড়গিলা, শামুক ভঙা, দৈকলা, সাৰেং, শৰালীৰ জাকে কৰা জলকেলিৰ নয়নাভিৰাম দৃশ্যবোৰো তাৰ চকুৰ আগত ভাঁহি উঠিল। শূন্য। এতিয়া সকলো খালী হৈ গ'ল। তাৰ ঠাইত এতিয়া বালি, বালি আৰু বালি। সুঁত বগা ঢকঢকীয়া বালি এতিয়া যেন দিগন্ত জুৰি পৰি আছে। এই বিস্তৃত বালিৰাশিৰ পৰা এতিয়া উৰি আছে জলীয় বাষ্প। অনৰ্গল উৰি থকা বাষ্পখিনিয়ে ওপৰৰ শূন্যতাখিনিত যেন অনুভূত নোহোৱা এক মৃদু কম্পনৰ সৃষ্টি কৰিছে তাৰ এনে লাগিল। তাৰ পাছত সি বাওঁ দিশৰ গাঁওখনলৈ চালে। একেই বাঁহনি কাঠনিৰে ভৰা যুগলাটী গাঁওখন কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আগৰ দৰেই আছে। কিন্তু ওচৰৰ প্ৰাকৃতিক দৃশ্যপটৰ সলনিয়ে যেন গাঁওখনৰ পূৰ্ণাংগ চেহেৰা সলনি কৰি পেলালে। ওচৰতে এডৰা কৰিয়নি দেখি সি ভাবিলে স্লুইচ গেটলৈ বেছি দূৰ নাই। সেই পুৰণি স্লুইচ গেটখনৰ কাষতে মথাউৰিৰ দাঁতিত মনেশ্বৰ ককাইদেউৰ ঘৰ বুলি সি শুনি আহিছে। সি তালৈকে আগবাঢ়িছে। মনেশ্বৰ ককাইদেউ, এই নামটোৱেই তাৰ মনলৈ এতিয়াও এশটা ন-ঢল বোৱাই আনে। এক শীতল অনুভূতি, এক অনিৰুদ্ধ প্ৰেৰণাৰ স্ৰোত। বৰ মৰমীয়াল আছিল মানুহজন। কি আকুল হৃদয়, কিমান ৰসাল কথাৰ মৌচাক এই মানুহজন। সিহঁত যেতিয়া ল'ৰামতীয়া হৈ আছিল, সিহঁত যেতিয়া চেমনীয়া হৈছিল, তেতিয়াই এই মানুহজনে চ'তমহীয়া হাবিত সোমাই শুকান গছৰ পাতত মচক মচক খোজ দি দি গাঁৱৰ ল'ৰাবোৰক লগত লৈ জাত জাত বিহুনাম শিকাইছিল। যধে মধে বিহুনাম নহয় দেই মইনাহঁত। প্ৰথমে যোজনা, তাৰ পাছত চেনেহ, চেনেহৰ পাছত প্ৰীতি, প্ৰীতিৰ পাছত বিৰহ, বিৰহৰ পাছতহে মিলনৰ গান গাব লাগে। পোনছাতেই প্ৰীতি বা মিলনৰ বিহুনাম নাগায়। কথাটো মনত ৰাখিবি হওক। হয়, মানুহজনে জাত জাতকৈ বিহুনাম শিকাইছিল। ওপৰ দয়ঙীয়া, মইনাপৰীয়া, অকলে ৰান্ধি খাই ভাত। কোনোবা এটাই সোধে, মনে কয়তো মইনাপৰীয়া বুলি যে গালে মইনাপাৰনো ক'ত? আমাৰ এইফালে ধনশিৰি পাৰ, দিছৈ পাৰহে আছে। হুঁ হুঁকৈ হাঁহি মানুহজনে বকলা মেলিব। বহ বহ হৌ ল'ৰাহঁত, মইনা বুলি কোনো নৈ নাই। শুন হওক বাৰু, আমাৰ উপৰি দেউতাসকল একালত ওপৰ দৈয়াঙৰ ফালে আছিল। বৰ হুটাহুটি আছিল সেইসকলৰ মাত কথা। এবাৰ হাতীৰ পিঠিত উঠি ৰজা আহক সেইফালে দেশ ফুৰিবলৈ। এটা ঘোঁৰাৰ পিঠিত বহি আহিছে মৰঙীৰ ৰাজখোৱা। হাতী ঘোঁৰাৰ পিঠিত বহি ৰজা ৰাজখোৱা যেই গাঁৱত সোমাল, কোনোবা দুটামানে চিনিব নোৱাৰি পেংলাই কৰি চিঞৰি চিঞৰি ইটোৱে সিটোক সোধাসুধি কৰিলে, বোলো বান্ধৈ, ভোকৰা এন্দুৰ বৰফুকন্তি হৈ যে গড় মাৰিবলৈ ওলায়, এই দুফেৰা বা কোন, দেওনে মনীষ? ঐ ঢেঁকী থোৰাৰে মাৰ সোধাম, সজে সজে হাতী ঘোঁৰা গাঁৱৰ পৰা বাজ কৰ। ৰজাই ঠাইতে হাতী বৈত কৰালে। ৰাজখোৱাও ঘোঁৰাৰ পিঠিৰ পৰা নামিল। তাকে দেখি সকলো সেই ঠাইৰ পৰা পলাই পত্ৰং দিলে। তাৰ পাছতে ৰজা আৰু ৰাজখোৱাৰ কিবা আলোচনা হ'ল। ৰজাই ক'লে মৰঙীৰ ৰাজখোৱা, ৰাজখোৱাই ক'লে স্বৰ্গদেউ ঈশ্বৰ। ৰজাই ক'লে এই ডিকিৰ পাইক পৰ্যায় যে মাত মাতে সূতা। ৰাজখোৱাই ক'লে হয় স্বৰ্গদেউ, আমাৰো আহজাহ তাকৰ, উভত মাত ই খবৰ লগৰীয়া। ৰজাই ক'লে আমাৰ আদেশ, ইসকলে গছৰ পৰা ঘৰে প্ৰতি মইনা চৰাইৰ পোৱালি পাৰক।
মইনা চৰাইক ভাল মাত বোলাই আমাৰ কাৰেঙত ভেটক গৈ গিৰি এঘৰ মইনা এক, যি গিৰিৰ চৰাইৰ মাত উভত আৰু হোতা হ'ব সেই গিৰিৰ জিভা কাটি কোৱাক খুৱাম। ৰাজখোৱাই ক'লে, স্বৰ্গদেৱে ভাল জানি মোত আজ্ঞা কয়, এতেকেহে এই আজ্ঞা ঢোল খুন্দি পাইকক দিওঁ। ৰজাই ক'লে, ৰাজখোৱাই এখেতে থাকক, সজ কাম কৰক। ৰাজখোৱাই ক'লে, স্বৰ্গদেৱে বাঞ্ছা কৰা মতেই কাম হ'ব, পাইক পৰ্যাও সজ হ'ব, কথাৰ গড় মাৰিলোঁ। ৰাজখোৱা তাতে থাকি সকলো ৰাইজ গোট খুৱাই ৰজাৰ আদেশৰ জান দি বুজাই বঢ়াই ঘৰে প্ৰতি একোটাকৈ মইনা চৰাই পুহিবলৈ ক'লে। ৰাইজেও উৎসাহেৰে গছৰ পৰা মইনা চৰাইৰ পোৱালি পাৰি আনি খুব সাৱধান হৈ ভাল মাত কথা শিকাবলৈ ল'লে। সকলোৱে আগৰ হাই কাজিয়া হোতা মাত কথা এৰি মৰম সনা মিহি মাতেৰে কথা বতৰা পাতিবলৈ ধৰিলে। গছৰ পৰা মইনা চৰাইৰ পোৱালি পাৰি পোহ মনোৱাৰ কাৰণেই ওপৰদৈয়াঙৰ সেইফালৰ মানুহক মইনাপৰীয়া বোলে। ঠাইখনৰ নামো মইনাপৰা হ'ল। এজাক চেমনীয়া ল'ৰা লগত লৈ মনেশ্বৰে যেতিয়া গাঁৱৰ মাজেৰে বাট বোলে, তেতিয়া ঘৰৰ চোতালৰ পৰাই কোনোবা গৃহস্থই মাত লগায়, মনেশ্বৰ, তোমাৰ সৈন্যসকলক চম্ভালি ৰাখিবা দেই, গোটেই যাক সোমাই আমাৰ অশোক বন ধ্বংস নকৰিলেই ৰক্ষা। কোনোবাই আকৌ সোধে, অঁ সেয়া মনেশ্বৰ নে? তুমি ল'ৰা মুখা তেনেই বলিয়া কৰিলাহে, মুখত হৰিনাম নাই, খালি বিহু নাম। চ'তৰ বিহুলৈ ছমাহ থাকোঁতেই ইহঁতে ওলাহত হাত দাঙি নচা হ'ল। চাবা দেই, এই যাক কাললৈ উঠিছে নে ভাললৈ উঠিছে ঠিক নাই। চ'তমহীয়া জোনাক নিশা মনেশ্বৰে নিজৰ ঘৰৰ চোতালত ৮-৯টামান ল'ৰাৰ হাতে হাতে নিজ হাতে সজা ম'হৰ শিঙাৰ পেপা তুলি দি বজাবলৈ শিকায়। ধনশিৰি নৈৰ খহনীয়াত পৰি এদিন মনেশ্বৰহঁতৰ গাঁওখনৰ মানুহবোৰ দিহিঙে দিপাঙে গুচি গ'ল। নাই, মনেশ্বৰ ককাইদেউহঁত ইয়াৰ পৰা গুচি যোৱাৰ পাছত কোনো দিনে সোণমইনাই তেওঁক লগ পোৱা নাই। মাথো ক'ৰবাত পেপাৰ মাত শুনিলে চেৰেংকৈ তেওঁলৈ মনত পৰে। মানুহজনৰ হিয়া উপচি থকা মৰমে তাৰ মনত এনে সাজ বহুৱালে যে মানুহজনক আকৌ আজি লগ পাব বুলি তাৰ গা সাতখন আঠখন লাগিল। আনন্দৰ ঢৌ পাৰ ভাঙি ওলাই আহিব খুজিলে। কেনে আছে মানুহজন? কেনে আছে জেউতী বাইদেউ? মনেশ্বৰ আৰু জেউতী দুয়োৰে ল'ৰা ছোৱালীহঁতো চাগৈ মানুহহালৰ দৰেই ৰঙিয়াল মৰমীয়াল হ'ব। অকস্মাত গৈ সি যেতিয়া মনেশ্বৰ ককাইদেউ আৰু জেউতী বাইদেউক মাত লগাব, কি কৰিব সিহঁতে? আৰু ল'ৰা ছোৱালীবোৰে কি বুলি মাতিব তাক? মামা? চুমা খাব। গালে মুখে হাত ফুৰাই মনেশ্বৰ ককাইদেউৱে তাক চুমা খাব। জেউতী বাইদেৱে এশটা কান্দি ক'ব, বৰ ডাঙৰটো হ'লেও সোণমইনা, জীৱনত দেখা পাম বুলি ভবাই নাছিলোঁ। থাক থাক, আজি ৰাতিটো ইয়াতে থাক। থাকিব, সি ৰাতি তাতে থাকিব। এতিয়া সি বহু কথা জানিব বুজিবলৈ আছে মনেশ্বৰ ককাইদেউৰ পৰা, বহুত কথা পাতিব। কথাবোৰ ভাবি ভাবি সি স্লুইচ গেটৰ ওচৰ পালেগৈ। দুপৰ হৈ আহিছে, ফাগুন মাহৰ বতৰ, বতাহত ধূলি উৰি আছে। চিগা মথাউৰিটোৰ কাষৰ পৰাই ব্ৰহ্মপুত্ৰৰ নতুন বালিচৰ পৰিছে, ঝাওবন গজিছে। এচাটি বতাহ ঝাও গছবোৰৰ মাজেদি বৈ অহাত এক মৃদু সোঁৱনি শব্দ শুনা গৈছে। সৌটো স্লুইচ গেট। নদীয়ে এইচোৱা ঠাই খহোৱা নাই। এটা সৰু ঘৰ, ঘৰৰ ছাল ধানৰ নৰাৰে চৌৱা, বেৰ গোবৰ মাটিৰে লেপা। ঘৰটোৰ মুধৰ ফালে আঁৰ বেৰ নোহোৱা এখন চালি, তাতে এটা চৌকাত এজনী তিৰোতাই জুহালত কিবা খুচৰি আছে। সোণমইনা মানুহগৰাকীৰ ফালে আগবাঢ়ি গ'ল। মনেশ্বৰৰ ঘৰৰ খবৰ ল'ব ইয়াতে। সোণমইনাক দেখি মানুহগৰাকী থিয় হৈ সোঁহাতখন চকুৰ চেলাউৰিৰ ওপৰত ৰাখি কোন মানুহ আহিছে চাব বিচাৰিলে। মানুহজনীৰ মনত কিবা সন্দেহ উপজিলে। সোণমইনা একেবাৰে চালিখনৰ ওচৰলৈ গৈ ৰৈ গ'ল। জেউতী বাইদেউ, চিনি পাইছেনে? মই কিন্তু আপোনাক চিনি পালোৱেই। মানুহগৰাকী অলপ থতমত খোৱাৰ দৰে হ'ল। কোন বা? ভালকৈ চাওকচোন। এইবাৰ মানুহজনীয়ে তাৰ মুখলৈ চাই ৰৈ গ'ল। সন্দেহৰ চকুৰে চালে জেউতীয়ে। ভাবিলে নিশ্চয় কোনোবা চোৰাংচোৱা চৰকাৰী মানুহ। কিছুপৰ সোণমইনালৈ চাই জেউতীয়ে টেংটেঙীয়া কঠোৰ মাতেৰে সুধিলে, কাক বিচাৰিছে? আপোনাক, মনেশ্বৰ ককাইদেউক। এক অক্ষমনীয় ভাৱ দেখুৱাই মানুহজনীয়ে এইবাৰ জেঙেৰা মাৰি উঠিল। নাই নাই, ইয়াত কোনো মনেশ্বৰ নাই। কোনে ক'লে মোৰ নাম জেউতী বুলি? কোনটো টকিয়াই লগাইছে এইটো মনেশ্বৰৰ ঘৰ বুলি? নাই, কোনো মনেশ্বৰ ফনেশ্বৰ ইয়াত নাই। বাইদেউ,
ইমান খং কৰিছে কেলৈ চাওকচোন মই কোন মই সোণ মইনা গোহাঁইৰ ঘৰৰ মনত পৰিছেনে এহে মৰাটো তাকে কোৱা নাছিলি কেলে অথনিৰ পৰা বহ পিৰাখনতে বৰটো হলিও বোপাই সৰুতে কেটেং মেটেং আছিলি কচোন চিনি পাওঁ কেনেকৈ আইঅ কত বছৰ হ'ল তহঁতক নেদেখা বোপাই ৰ মই চাহপানী অকণ তপতাওঁ বহায়ে দিওঁ কমখন বাট কৰিবাই আহিছনে ইছ ৰাম মোৰ কপাল ঐ মানুহজনে একে উশাহতে ঢেৰ কথা কৈ পেলালে চাহৰ কেটলিটো চৌকাত বহুৱাই আকৌ এবাৰ তাৰ মুখলৈ চালে চিকুণটো হলি কচোন বাৰু কেনেকৈনো চিনি পাওঁ পিছে আমি ইয়ালৈ আহিলোঁ বুলি খবৰটো কোনে দিলে সোণমইনাই পীৰাখন অকণমান পিছুৱাই দি মুধৰ বেৰখনত আউজি বহিল পালোঁ বাইদেউ কিবা স্বৰূপত আপোনালোকে ইয়াতে থকা বুলি গম পাই চিধাই ইয়ালৈকে পোনালোঁ কওকচোন আপোনালোকে ইমান দিন ক'ত আছিলেগৈ উতলি থকা পানীখিনিত চাহপাত এজেবা দি জেউতীয়ে কিবা এটা বিচাৰিলে গিলাচ চিচা গিলাচ এটা ওচৰ চপাই আনি তাতে গাখীৰ অকণ ঢালি চাহৰ কেটলিটো চাদৰৰ আগটোৰে ধৰি নমালে চেকনিখন গিলাচটোৰ ওপৰত থৈ চাহপানী ঢালিলে তাৰ পাছত গিলাচটো তালৈ আগবঢ়াই দি কৈ গ'ল খাই লচোন পানীটোপা গুৰ নাই হেই নহয় আমি ইয়াৰ পৰা 7 ঘৰ মানুহ গৈছিলোঁ নহয় গমাৰিগুৰি ইজাপলে গৰু ছাগলী আধাখিনি ইয়াতে বিহৰা বজাৰত বেচি যিকেইটা ধন পালোঁ তাৰে তাত গৈ মাটি ভাঙি ঘৰ দুৱাৰ কৰি খেতি বাতিত লাগিলোঁ হওক ভালে ভালেই গৈছিল সকলো অ' মইনা কি চাবি কলৰ গোট নেমু টেঙা এডাল হয়নে তাতে ককায়ৰ হাতখন জানোই নহয় কিবা এটা গোজ মাৰিলে ঠন ধৰি উঠে তামোল পুলিও ৰুলে ভালেমান আহু শালি 2টা খেতিকে কৰিছিলোঁ হওক কি ধান 6 বছৰ হৈছিল তাত হয় নেকি তামোলে দাবী মেলিছিলহে সেই বছৰে কেলে চৰকাৰে হাতী লগাই চব ভাঙি পেলোৱা নাই ভঁৰাল গোহালি ঘৰ চব ভাঙিলে তামোল নেমু কলগছ কাটি খাস্তাং কৰিলে ভেকচন নে কি খেদাই পঠিয়ালে চবকে চৰকাৰী মাটি উপায় নাপাই মানুহবোৰ আকৌ ডিঙে দিপাঙে উঠি গ'লগৈ ঘৰ ভঙা বছৰে তাতে মেলেৰিয়াত পৰি ডাঙৰ ল'ৰাটোও ঢুকাল নহয় এই মাটি ভঙা 3 বছৰৰ পাছতহে সেইবাও এভেকচন কৰিবলৈ আহিছিল তাৰ পাছত তাৰ পৰা আহি আমি আকৌ উত্তৰ পাৰলৈ উঠি গ'লোঁ গহপুৰৰ ফালে গৰু গাই ঘটি বাতি যি আছিল এটা এবোৰ বেছি আমি তেতিয়া 3টা প্ৰাণীহে কিবা কৰি খাম বুলিয়ে তালৈ গ'লোঁ প্ৰথমে বাপেক গৈ চাই চিতি আহিলগৈ তাৰ মানুহৰ লগত কথা বতৰাও পাতিলে পাহাৰৰ নামনিফালে চৰকাৰী মাটি এটুকুৰাতে ঘৰ দুৱাৰো সাজিলেগৈ পাছত ল'ৰাটোৰ সতে মোক নিলেহি আধিয়া খুন্দুৱাকৈ খেতি কৰি ভালেই চলি আছিল পাছে নহ'ল স্কুলীয়া ল'ৰাবোৰে গণ্ডগোল কৰা বছৰে আমাকো তাৰ মানুহে বিদেশী বুলি হিংসা কৰিবলৈ ধৰিলে এদিন যদি গৰু ছাগলী চুৰ কৰি নিয়ে আন এদিন ঘৰত জুই লগাই মাৰিম বুলি ধমকি দিয়ে পাছত দেখা দেখিকে ধান চাউল ডকাহকা দি নিয়া হ'ল গা নুমে শত্ৰুৰ নিচিনা হ'ল কাকো বিশ্বাস কৰিব নোৱাৰি এদিন ঘৰত জুই লগাই দিলে আমাৰ ছোৱালীজনী তেতিয়া পানী কেঁচুৱা বাচিলোঁ বুলিহে তাৰ পাছত আকৌ তাৰ পৰা আহি জাপৰি পথাৰ পালোহি ল'ৰাটো তাতেই স্কুলত পঢ়িছিল ইয়ালৈ আহি যেনিবা মাষ্টৰক কৈ মেলি নামটো লগাই দিলোঁ পিছে সোণমইনা দৰিদ্ৰ বোলে লংকালে যায় সাগৰো শুকাই মানিকো লুকায় আমাৰ কপালেই এনেকুৱা জাপৰি পথাৰতো থকা নহ'ল হাতীয়ে 3 বাৰমান ঘৰ ভাঙিলে আধিৰ মাটিও নোপোৱা হ'লোঁ হওক কি কৰিবি ক সোণমইনাই একান্ত মনেৰে কথাবোৰ শুনি গ'ল মাজে মাজে শলাগি যোৱাৰ বাহিৰে আৰু ক'বলগীয়া তাৰ একোৱেই নাথাকিল সেয়ে সি কথাৰ সুৰ সলাবলৈ এনেই সুধিলে বাইদেউ আপোনাৰ ল'ৰাটো এতিয়া ক'ত স্কুললৈ গ'ল নেকি প্ৰশ্নটো শুনিয়েই যেন মানুহজনীৰ গাত গৰম তেলহে পৰিল জাঙুৰ খাই উঠিল জেউতী কি সুধিলি মোক যে সুধিছ মাধৱ গোসাঁইক নুসুধকে কেলে যত কুটৰ ঘাই মাধৱ গোসাঁই ল'ৰাই মাধৱ গোসাঁই পুতেকৰ লগ লাগি দেশ স্বাধীন কৰিবলৈ গৈছে দেশ স্বাধীন কৰিব মাধৱ গোসাঁই পুতেকে দেখিলোঁ নহয় গান্ধী বুঢ়াই কিখন দেশ স্বাধীন কৰিলে সোঁতমোচ খাই পৰিল সোণমইনা মানুহজনীৰ কি হ'ল হঠাৎ ইমান উত্তেজিত হ'ব লগা কি কথা আছে নিশ্চয় ইয়াৰ অন্তৰালত মানুহজনীৰ অন্তৰত আঘাত হানিব পৰা এনে কিছুমান কাৰণ আছে যি অব্যক্ত বেদনাদায়ক অথচ সেই কথা সকলোৱে জানি গৈছে
জেউতীয়ে বহু পৰ তললৈ মূৰ কৰি মাটিলৈ চাই থাকিল। নিমাত নিস্তব্ধ। সোণমইনাৰ নিজকে বৰ অপৰাধী যেন লাগিল। এনে গোমা পৰিৱেশ মুকলি কৰিবৰ বাবে কি ক'লে ভাল হ'ব সি ভাবিবলৈ ধৰিলে। এই নীৰৱতা নিজেই ভংগ কৰি এইবাৰ মানুহজনী সহজ হৈ পৰিল। এটা দীঘল হুমুনিয়াহ চাৰি জেউতী আকৌ কৈ গ'ল, সি কলেজতো নাম লগাইছিল। তাৰ কথা সুধি মোৰ বুকুত জ্বলি থকা জুইকুৰাত আৰু খেৰবাহ নিদিবি। সি য'তে আছে তাতেই থাকক, ভালে কুশলে থাকক। সোণমইনা, জাপৰি পথাৰতো আমাৰ বৰ বেয়া দিন গ'ল। ককায়েৰৰ স্বভাৱ একেবাৰে খিংখিঙীয়া হ'ল। আগৰ ৰঙিয়াল মানুহটোক কিবা দেওভূতে পালেই হ'ব পায়, চামোন হ'ল, মহ জোখে পালেই হ'ব পায়। মাজে মাজে কাজিৰঙা হাবিলৈ গৈ বানপানীত পৰি মৰা মহৰ শিং বুটলি আনি পেপা সাজে। এনেই হেনো মতা মহৰ সোঁফালৰ শিংটোৰহে মাত শুৱলা হয়। পাছে ককায়েৰে সেইটো বাচ বিচাৰ নকৰি যি পায় তাৰেই পেপা সাজে। শিংবোৰ আনি এমাহমান ৰ'দ পৰা কেঁচা গোবৰৰ দমত পুতি থয়। এইচোৱা সময়তে ল'ৰাটোৰে মিলি বেহু, চুপহী, থুৰুহী, গৰববোৰ বাঁহেৰে সাজি উলিয়ায়। পাছত গোবৰৰ পৰা উলিয়াই আনি কোমল শিংবোৰ চোকা কটাৰীৰে চাচে। তাৰ পাছতে জোখমাপ লৈ কাটি কুটি টপত পানীত উতলাই টপতে টপতে ভেলৌ কাঠৰ সাজটো শিঙত সুমুৱাই থয়। পিতলৰ বান্ধবোৰ ক'ৰবাত গঢ়াই আনি থোলাত সুমুৱাই থৈ দিয়ে। গ্ৰাহক ঢেৰ ওলাল, দাম ভাল পায়। তথাপি সেইবোৰ বেছি যি দুই এপইচা ওলায় তাৰে ঘৰখনৰ খা খৰচ নোজোৰে। ল'ৰাটোকো পঢ়াৰ খৰচ ভালকৈ দিব নোৱাৰে। কানি কাপোৰৰ কথা বাদেই। তাৰ পাছত মাজে মাজে দুই এযোৰা মানুহ পেপা বিচাৰি আহি ফুচফুচাই কথা পাতে। কি কথা কি বতৰা একো ভু নাপাওঁ। সুধিলে মানুহটোৱে গেঙেৰি মাৰি ধৰে। একো কথা কাকো নকয়। ল'ৰাটোকো নমতা হ'ল, ছোৱালীজনীকো। একেবাৰে নিবোকা চামোন। মাজে মাজে আকৌ ঘৰৰ পৰা অন্তৰ্ধান হয়। আকৌ ওলাইহি। লগত চাউল পাত, মাছ পুঠি, কেতিয়াবা কাপোৰ কানিও কিনি লৈ আহে। ইফালে বনৰীয়া হাতীয়ে বাৰে বাৰে ঘৰ ভঙাৰ পাছত তাত আৰু থকা নহ'ল। ইয়ালৈ উঠি আহিলোঁ। জেউতীয়ে তললৈ মূৰ কৰিয়ে কথাবোৰ কৈ গ'ল। সোণমইনা নিমাত। কথাৰ কোনো শলাগ লোৱা নাই। দীঘলীয়া নিস্তব্ধতা দেখি জেউতীয়ে সোণমইনাৰ মুখলৈ চালে। সোণমইনা তেতিয়া মুগ্ধ, এক মোহনীয় আৱেশত বিভোৰ। সন্মুখত যে এয়া এপাহি পদুমৰ পোহৰ। কি এয়া কি সঁচাই মানৱীনে? পৃথিৱীত ইমান সুন্দৰীও থাকিব পাৰেনে? বৈ পৰা চেলাউৰি, সপোন ভৰা উজ্জ্বল চকু, গোলাপৰ পাহিৰ দৰে কম্পিত ওঁঠ আৰু একান্ত চিত্তে দুয়োতে মগ্ন হৈ পৰিছে। তাইৰ অন্তৰত উঠানমা কৰিছে অনুৰাগৰ অনন্ত উৰ্মিমালা। চিত্ৰলেখা সেই সখী মোৰ, দলিয়াই পেলোৱা তোমাৰ হাতৰ তলিকা। মই যে পালোঁ মোৰ সপোনৰ সখা। চোৱা চোৱা, এয়া মোৰ সন্মুখত ৰৈ আছে সপোনৰ সখা। আৰু সোণমইনা? নৈৰ পকনীয়াত বাজি উঠা এটা পানী সুহুৰি তাৰ বুকুৰ ভিতৰত পাক লৈ লৈ ওলাই আহিব খুজিছে। উঠা ৰঘুনন্দন, ঘঁহা তেল চন্দন, শিৰে লৈ বকুলৰ মালাহে। ঐ, তই যে জয়দল শিৱদল দেখুৱাই মতা ল'ৰাটো আগত এনেকে ৰৈ আছ, গাত কাপোৰ এচাটি লৈ ল'ব পৰা নাই? কেটেংকৈ চিঞৰি উঠিল জেউতীয়ে। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ ৪ৰ্থ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মনেশ্বৰ উৎপল বৰা, জেউতী সীমা বৰুৱা আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।